নমস্কাৰ টাইমেটৰ দৰ্শকলৈ আহিছো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে অসমত 2,80,000 ভুৱা কৃষক ধৰা পৰিছে আৰু এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিলে 2,80,000 কৈ ভুৱা কৃষকে বছৰি যি 6,000 টকা তিনিটা কিস্তিত ধন প্ৰদান কৰিছিল পিএম কিষাণৰ নামত অসমত এই ব্যাপক কেলেংকাৰী পোহৰলৈ আহিছে 16.87% ভুৱা হিতাধিকাৰীৰ হাতলৈ চৰকাৰী ধন অসমত 3,45,000 ভুৱা কৃষকে লাভ কৰিছে চৰকাৰী ধন ভুৱা কৃষকৰ তালিকাত দ্বিতীয় স্থানত আছে অসম আৰু আৰটিআই প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে দ্বিতীয় স্থানত আছে দেশৰ ভিতৰতে ভুৱা কৃষকৰ তালিকাত পঞ্জাব অসম মহাৰাষ্ট্ৰ গুজৰাট উত্তৰ প্ৰদেশ এইখন ৰাজ্যত ভুৱা কৃষকৰ তালিকা প্ৰকাশ পাইছে মহাৰাষ্ট্ৰত পঞ্জাবত 4,74,000 মহাৰাষ্ট্ৰত 2,86,000 ভুৱা কৃষক গুজৰাট আৰু উত্তৰ প্ৰদেশত 1,64,000 ভুৱা কৃষক আৰু সমগ্ৰ দেশতে 20 লাখ ভুৱা কৃষক অন্তৰ্ভুক্ত হৈছে তালিকাত 1,364 কোটি টকাৰ ধন হৰলুকি হৈছে ভুৱা কৃষকে লাভ কৰিছে আৰটিআই তথ্যৰ ভিত্তিত কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে সদৰি কৰিছে তথ্য আৰু ৰাজ্যসমূহৰ কৃষি বিভাগক ধন ঘূৰাই আনিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰৰ ফালৰ পৰা আৰটিআই কৰ্মী বেংকটেশ নায়কে কৰিছিল আৰটিআই আৰু পিএম কিষাণ আঁচনিৰ জৰিয়তে বছৰি 6,000 কৈ লাভ কৰে কৃষকে তিনিটা কিস্তিত 6,000 টকাকৈ প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত আৰু ভুৱা কৃষক অসমতো ওলাইছে আৰু যিসকল ভুৱা কৃষকে এই ধন লাভ কৰিলে তেওঁলোকক বিচাৰি অনাৰ দায়িত্ব দিছে এতিয়া ৰাজ্যসমূহৰ কৃষি বিভাগক আৰু কৃষি বিভাগে এতিয়া বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু যিসকলে এই ধন লৈছিল ভুৱা কৃষক ইতিমধ্যে তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰা হ'ব যেহেতু 6,000 টকাকৈ বছৰি প্ৰদান কৰিছিল আৰু পঞ্জাব প্ৰথম স্থানত আছে শীৰ্ষত আছে পঞ্জাব আৰু ভুৱা কৃষকৰ তালিকাৰ 5খন ৰাজ্য হৈছে পঞ্জাব অসম মহাৰাষ্ট্ৰ গুজৰাট আৰু উত্তৰ প্ৰদেশ অসম দ্বিতীয় স্থানত আছে ভুৱা কৃষকৰ তালিকাত আৰু অসমত 3,45,000 ভুৱা কৃষকে এই ধন লাভ কৰিলে আৰু এতিয়া আৰটিআই প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে তাৰ পিছতে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ইতিমধ্যে নিৰ্দেশনা দিছে ৰাজ্যৰ কৃষি বিভাগসমূহক যাতে এইসমূহ যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকক বিচাৰি উলিয়াব পাৰে আৰু যিসকল ভুৱা হিতাধিকাৰী এই ধন লৈছে তেওঁলোকক বিচাৰি উলিয়াই শাস্তিও প্ৰদান কৰা হ'ব যেহেতু ভুৱা কৃষকৰ ধন গৈছে 1,364 টকাৰ ধন ইতিমধ্যে হৰলুকি হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিৰ নামত এই ধন হৰলুকি হল 1,364 কোটি টকাৰ ধন হৰলুকি হৈছে অসমত 3,45,000 ভুৱা কৃষক ধৰা পৰিছে আৰটিআইৰ প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে ভুৱা কৃষকৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে দ্বিতীয় স্থানত আছে অসম পঞ্জাবে প্ৰথম স্থান লাভ কৰিছে পঞ্জাবত ধৰা পৰিছে 4,74,000 ভুৱা কৃষক আৰু মহাৰাষ্ট্ৰত ধৰা পৰিছে 2,86,000 ভুৱা কৃষক ধৰা পৰিছে গুজৰাট আৰু উত্তৰ প্ৰদেশত 1,64,000 কৈ ভুৱা কৃষক ধৰা পৰিছে এই 5খন ৰাজ্যত সৰ্বাধিক ভুৱা কৃষক ধৰা পৰিছে আৰু তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আৰটিআই কৰ্মী বেংকটেশ নায়কে আৰটিআই কৰিছিল এই তথ্যৰ ইতিমধ্যে লাভ কৰিছে আৰটিআই প্ৰতিবেদন ইতিমধ্যে প্ৰকাশ কৰিছে আৰু কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা এই তথ্য সদৰি কৰিছে আৰু এতিয়া নিৰ্দেশনা দিছে ৰাজ্যৰ কৃষি বিভাগসমূহলৈ যাতে যিসমূহ ভুৱা কৃষক আছে তেওঁলোকক যাতে বিচাৰি উলিয়াব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ব্যাগুম কেলেংকাৰী সংঘটিত হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনিৰ অধীনত ব্যাপক কেলেংকাৰী সংঘটিত হ'ল সমগ্ৰ দেশতে অসমো পিছ পৰি ৰোৱা নাই অসম দ্বিতীয় স্থানত আছে এই কেলেংকাৰী যেহেতু তালিকাত দ্বিতীয় স্থানত আছে যিসকল ভুৱা কৃষক ধৰা পৰিছে তাত দ্বিতীয় স্থান লাভ কৰিছে অসমে আৰু এতিয়া তদন্তৰ নিৰ্দেশ দিছে আৰু যিসকল ভুৱা কৃষক তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ নিৰ্দেশ দিছে আৰু এই প্ৰতিবেদন আৰটিআই প্ৰতিবেদনৰ ভিত্তিতে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ইতিমধ্যে নিৰ্দেশনা দিছে 1,364 টকাৰ ধন হৰলুকি হল ভুৱা কৃষকে লাভ কৰিলে এইসমূহ ধন
টাইমেটো দৰ্শকসকলক জনাইছো যেহেতু প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ৬০০০ টকাকৈ বছৰি প্ৰদান কৰিছিল তিনিটা কিস্তিত ধন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কৃষকসকলৰ উন্নতিৰ স্বাৰ্থ কৃষকসকলে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেওঁলোকৰ যাতে তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু এই ধন হৰলুকি হৈছে এতিয়া যেহেতু ভুৱা কৃষক অন্তৰ্ভুক্ত হ'ল এই তালিকাত ভুৱা কৃষক অন্তৰ্ভুক্ত হৈছে আৰু সেই তালিকাৰ দ্বিতীয় স্থানত আছে অসম ৫খনকৈ ৰাজ্যত ব্যাপক কেলেংকাৰী সংঘটিত হ'ল ভুৱা কৃষকে লাভ কৰিলে ধন বছৰি ৬০০০ টকাকৈ লাভ কৰি আছে ধৰা পৰা নাছিল এতিয়া RTI প্ৰতিবেদনে এই কথা পোহৰলৈ আহিছে সমগ্ৰ দেশতে ২০ লাখ ভুৱা কৃষক অন্তৰ্ভুক্ত হৈছে সমগ্ৰ দেশতে ২০ লাখকৈ ভুৱা কৃষক অন্তৰ্ভুক্ত হৈছে ২০ লাখ লোকে ৬০০০ টকাকৈ বছৰি কৃষক নোহোৱাকৈ এই ধন লাভ কৰি আছিল আৰু এতিয়া প্ৰতিবেদনৰ পিছত এই কথা পোহৰলৈ আহিছে RTI প্ৰতিবেদন দাখিল কৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে আৰু তাৰ পিছতে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা নিৰ্দেশনা দিয়া হৈছে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ইয়াৰ বিৰুদ্ধে যিসকল কৃষক ইতিমধ্যে অসমত ৩,৪৫,০০০ ভুৱা কৃষক ধৰা পৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাজ্যসমূহৰ কৃষি বিভাগক নিৰ্দেশ দিছে যিসমূহ ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নাম পোহৰলৈ আনিব লাগে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে গতিকে যিসকল ভুৱা কৃষকে এই ধন লৈ আছিল বছৰি যি ৬০০০ টকাকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে বেংক একাউণ্টত পোনপটীয়াকৈ সোমোৱাৰ ব্যৱস্থা কৰি দিছিল এই ধন লাভ কৰি আছে ভুৱা কৃষকসকলে তেওঁলোকক বিচাৰি উলিওৱাৰ নিৰ্দেশ দিছে আৰু বিচাৰি উলিওৱাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থাও গ্ৰহণ কৰা হ'ব